গহপুৰৰ তিনিকুণীয়া মৰা চেঙেলিত 5 দিনীয়াকৈ তেওঁলোকে শ্ৰী মা বাসন্তী পূজা উদযাপন কৰা দেখা গৈছে আৰু মোৰ সহযোগীয়ে দেখাব এই মুহূৰ্তত মা বাসন্তী পূজাত অজস্ৰ লোক আহিছে আৰু সকলোৱে সেৱা লৈছে মোৰ সহযোগীয়ে কিছু আগলৈ গৈ দৃশ্য দেখাব আৰু খুব উৎসাহ আৰু উদ্দীপনাৰ মাজেৰে আধ্যাত্মিকতাৰ মাজেৰে সকলোৱে অংশগ্ৰহণ কৰিছে আৰু মা বাসন্তীৰ চৰণত সকলোৱে আশীষ লোৱা দেখা গৈছে ইয়াৰ উদযাপন সমিতিৰ লোকসকল আছে আমি পোনে পোনে কথা পাতিম যেহেতু 5 দিনীয়া কাৰ্যসূচী আপোনালোকে উদযাপন কৰিছে গতিকে কেনেদৰে পাৰ হৈছে হয় নমস্কাৰ পোনপ্ৰথমে নিউজ অসমৰ জৰিয়তে সমূহ গহপুৰবাসী তথা সমূহ অসমবাসী ৰাইজলৈ বাসন্তী পূজা উদযাপন সমিতিৰ তৰফৰ পৰা বাসন্তী পূজাৰ আন্তৰিক সেৱা শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমাৰ বিশ্বনাথ জিলাৰ হেলেম থানাৰ অন্তৰ্গত তিনিকুণীয়া মৰা চেঙেলি গাঁৱৰ পবিত্ৰ স্থান বাসন্তী মন্দিৰত 5 দিনীয়া কাৰ্যসূচীৰে বাসন্তী পূজা ভাগ উদযাপন কৰিছোঁ আৰু বাসন্তী পূজা ভাগৰ 5 দিনীয়া কাৰ্যসূচী ইতিমধ্যে 4 দিন আমাৰ পাৰ হৈ গৈছে যোৱাকালিৰ আমাৰ বিভিন্ন ধৰণৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি নৱমী পূজা ভাগ উদযাপন কৰিলোঁ আজি দশমী অৰ্থাৎ বিসৰ্জন খন্তেক সময়ৰ পাছতে আমি বিসৰ্জনৰ অনুষ্ঠানলৈ আগবাঢ়িম বিসৰ্জন অনুষ্ঠান সমাপ্ত হোৱাৰ লগে লগে আমাৰ সন্ধিয়াৰ পৰা আজি নিমন্ত্ৰিত অতিথিৰ দ্বাৰা গীতৰ খৰাই আমি আগবঢ়াম তো সমূহ ৰাইজলৈ পুনৰবাৰ তিনিকুণীয়া সাৰ্বজনীন বাসন্তী পূজা উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাৰ সব ৰাইজৰ সহযোগিতা কেনেদৰে পাইছে ভক্তপ্ৰাণ ৰাইজ কেনেদৰে আহিছে ইয়ালৈ বহুত ভক্ত আহিছে ইয়াত নানান ধৰণৰ ধৰ্মাৱলম্বী লোকে বসবাস কৰা ঠাই হয় মানে সকলো মিলাপ্ৰীতিৰে সকলো মিলাপ্ৰীতিৰে এইখন পূজা কৰা হয় নিশ্চয় কি ক'ব খুব চমুকৈ আমাৰ এই পূজাভাগপুৰ পুৰণি পূজা 1960 চনত স্থাপিত আৰু ইয়াত আমাৰ বিভিন্ন ধৰ্মাৱলম্বী লোক আছে সকলোৰে সহযোগত সমিল মিলে আমি পূজাভাগ উদযাপন কৰোঁ আৰু এই পূজাত আমাৰ বৈশিষ্ট্য এই আছে যে অজস্ৰ লোকৰ সমাগম হয় আমাৰ সাংস্কৃতিক অনুষ্ঠানত তো নিশ্চয় বহু ধন্যবাদ জনাইছোঁ আমি পূজাৰীৰ পৰা কিছু মন্ত্ৰোচ্চাৰণো শুনি ল'ম কাৰণ ইয়াত সকলোৱে আশীষ ল'বলৈ আহিছে মই আপোনাৰ পৰা এফাকি মন্ত্ৰোচ্চাৰণ শুনিম হয় ওম সর্বমঙ্গলমঙ্গল্যে শিবে সর্বাত্মসাধিকে শরণ্যে ত্র্যম্বকে গৌরী নারায়ণী নমস্তুতে সকলোৰ মংগলাৰ্থে কামনা কৰি এই বসন্তকালীন দেৱী ভাগৰ পূজা কৰা হয় গতিকে তেখেতৰ নাম বাসন্তী আৰু শৰৎকালীন হিচাপে যি দুৰ্গা পূজা কৰা হয় তেখেতৰ নাম শাৰদীয়া দুৰ্গা পূজা হিচাপে খ্যাত তো এইবেলি অসংখ্য জাতি বৰ্ণ নিৰ্বিশেষে যিমান ভক্তসকল আহিছে তেখেতসকললৈ পিনি বহুত শুভেচ্ছা বা আন্তৰিক শুভেচ্ছা জনাই ভক্তসকলৰ যাতে মনোকামনা পূৰ্ণ হয় এইবেলিও পূজা আৰম্ভ দিছে নিশ্চয় আৰু এনেদৰে গহপুৰৰ যি তিনিকুণীয়া আৰু তিনিকুণীয়াত এনেদৰে বাসন্তী পূজা অনুষ্ঠিত হৈ আছে আৰু আজি যেহেতু দশমী তেওঁলোকে দশমীৰ যিখিনি নীতি নিয়ম সেয়া উদযাপন কৰিছে আৰু সকলো আধ্যাত্মিকতাৰ ভাৱেৰে আহি ইয়াত উৎসাহ আৰু উদ্দীপনাৰ মাজেৰে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে এই বাসন্তী পূজাত অংশগ্ৰহণ কৰা দেখা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ